এই আমাৰ ফেমাস জাম্পিং স্পাইডাৰ ষ্টুডিওৰ কো-ফাউণ্ডাৰ্স তেওঁলোকে বেলেগৰ ইন্টাৰভিউ লৈ থাকে আজি আমি তেওঁলোকৰ ইন্টাৰভিউ লম আমাক সময় দিয়াৰ কাৰণে থ্যাংক ইউ ওয়েলকাম এতিয়া কথাটো হৈছে কেতিয়া ষ্টাৰ্ট হ'ল জাম্পিং স্পাইডাৰ ষ্টুডিও 2021 ৰ অক্টোবৰত ষ্টাৰ্ট হৈছিল চাগে ন ওকে 21 ৰ অক্টোবৰত এটো হঠাতে ষ্টাৰ্ট হৈছিল নে প্ৰি প্ল্যান্ড আছিল হঠাতে হৈ গৈছিল হঠাতকে সো এটা নেক্সট প্ৰশ্নটো হৈছে সাকসেস কিমান দিনত আহিছিল সাকসেস মানে এক মাহৰ পাছতে আমাৰ মনিটাইজেশনটো হৈ গৈছে কিন্তু ইমান এমাউন্ট আহা নাছিল তাৰ পিছত লাহে লাহে গ্ৰো হল এক বছৰ ডেৰ বছৰৰ পাছতহে আমাৰ ভাল এটা এমাউন্ট আহিব ধৰিলে আৰু মনিটাইজেশনটো ফাৰ্স্ট ইউটিউবত নে ফেসবুকত ফাৰ্স্ট ইউটিউবত ফাৰ্স্ট আমি ফেসবুকৰ কথা ভাবাই নাছিলো ফাৰ্স্ট তেতিয়া ফেসবুকত হেৰি নাছিল মনিটাইজেশন নাছিলে তাৰ পিছত মোটামুটি ইউটিউব খোলাৰ 4 মাহ 5 মাহ পাছতহে ফেসবুক খুলিছো সো ফাৰ্স্ট ভাইৰাল ভিডিওটো কিমান দিনৰ ভিতৰত আহিছিল হেতু 2 মাহ 3 মাহ আছে কেনে মানে আছিল আমি মানে আগতে বাহিৰত বিচাৰি ফুৰো কন্টেন্ট বিচাৰি তেতিয়া মানে নাই ন ইমান কন্টেন্ট খুব হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ যায় আমি দুজনে সদায় লাচিত ঘাট যাওঁ ভৰলুমুখ যাওঁ পেট্ৰলৰ দাম বাহিলে অডিয়েন্সক গহুদুগে এটা কি সমস্যা হ'ব কি পাইছে বহুত ইস্যু লৈ পেলাই আমি কোৱেশ্চন কৰো তেনেকৈ এদিন আমি দুজনে ওলাই গৈছিল আৰু কেমেৰা আমাৰ হাতত ৰেডি থাকেই তাৰ পিছত এজন মানুহে মানে গুৱাহাটীত কাম কৰিবলৈ আহিলে কিন্তু কাম সাম কৰিব নোৱাৰিলে একদম অৱস্থা বেয়া মদছত খাই পৰি আছে আৰু ৰাস্তাত আৰু এটা ঘৰ যাবলৈ পইচা নাইকিয়া হৈ গ'লগে যিখিনি পইচা আনিছে সব লোকসান হৈ গুচি গ'ল তাৰ পিছত আমি ইমান বেয়া লাগিলে মানুহজনক পইচা পাতি দিলো আৰু লগতে ভিডিও কৰিলো পঠাই দিলো কান্দি গৈছে মানুহজন মানে ঘৰ পালেগে আকৌ ফোন নম্বৰ দিলে ফোন কৰি নাপালো গৈছে পালেগে নে নাই হেতু নাজানো কিন্তু মোৰ মতে পালেগে চাগে হেতু ভিডিও ভাইৰাল হৈছিল 24000 আমাৰ কাৰণে হেতু মোৰ কাৰণে ভাইৰাল 24000 সো কথাটো এনেকুৱা হ'ল তো তোমালোকে কাবাক সেলফলেসলি হেল্প কৰিলা ভগৱানে তোমালোকক ভাইৰাল কৰি হেল্প কৰি দিলে হেতু হয় কিন্তু আপুনি যে কৈছিল দা সিক্ৰেটৰ কথা তেনেকুৱা সো এতিয়া প্ৰশ্নটো হৈছে ষ্টাৰ্টিংৰ পৰা পডকাষ্ট আছিল নে আগতে বেলেগ কিবা আছিল পডকাষ্ট পাছত ষ্টাৰ্ট হ'ল ফাৰ্স্টটো ইন্টাৰভিউ টাইপে আছিল কিন্তু লাহে লাহে পডকাষ্ট কৰিলো যেহেতু অলপ ট্ৰেন্ডিং হ'ল পডকাষ্টৰ বৰ্তমান যেটো চলি আছে হেতু লগত আমি আগবাঢ়ি যাব লাগিব নহলে বস্তুটো লুপ্ত হৈ যাব নাইকিয়া হৈ যাব হেতু ট্ৰেন্ডিংৰ মতে পডকাষ্ট ষ্টাৰ্ট হৈ গ'ল নেক্সট প্ৰশ্নটো হৈছে আৰ্নিংটো ক'ত বেছি ফেসবুক নে ইউটিউবত আৰ্নিংটো ভিউজ হিচাপত ইউটিউবত বেছি হয় আৰু ভিউজ কিন্তু আকৌ ফেসবুকত বেছি হয় কিন্তু ফেসবুকৰ পৰা প্ৰমোশনটো পোৱা যায় আৰু ওকে তাৰ মানে ফেসবুকে প্ৰমোশন দিয়ে আৰু ইউটিউবে ৰেভিনিউ দিয়ে এটা কথা ফেসবুকৰ ৰেভিনিউ দিয়ে কিন্তু বৰ্তমান সময়ত ফেসবুকে ইমান নিদিয়ে কিবা প্ৰবলেম হৈ যায় নেকি নাজানো 4-5 মাহ মানৰ পৰা নিদিয়া হৈছে গম পাব যিসকলে চলাই আছে গম নাপাও কিহৰ কাৰণে আৰু তেওঁলোকে ফেসবুক মানে ঠিক ঠাক আৰু মানে প্ৰমোশনৰ কাৰণে ঠিকে আছে ভাল মানে হেৰি কৰে ভিউজ হয় কিন্তু মানে ফেসবুক কিন্তু ফেসবুকৰ সিস্টেম বিলাক মই ইমান ভাল নাপাও ইউটিউবত মানে সব দি দিয়ে যে কিবা এটা প্ৰবলেম হলে কি ইস্যু হৈছে সব ধুনিয়াকে দিব কিন্তু ফেসবুকত নিদিয়ে হেতু কাৰণে মই ইমান হেই নকৰো এতিয়া মই যেটো প্ৰশ্ন খুদিব কৈছো মই ভাবো আমাৰ সব ভিউয়াৰ্সে ইন্টাৰেস্টেড হ'ব জানিবলে এইটো প্ৰশ্নটো হৈছে সো জাম্পিং স্পাইডাৰ ষ্টুডিও কো-ফাউণ্ডাৰ আছে কিমান পইচা এক মাহত ৰেভিনিউ জেনাৰেট কৰিব কিমান পইচা ঘটে এক মাহত এমাউন্টটো একচুয়ালি ক'ব নোৱাৰি এইটো ইউটিউব বা ফেসবুকৰ গাইডলাইনছৰ অপজিট হ'ব মানে এগেইনষ্টত যাব সো আমি গুৱাহাটীত ভালকে চলিব পাৰো আৰু ঘৰতো দিব পাৰো পঠিয়াব পাৰো যি মন যায় ল'ব পাৰে আৰু এনেকে তুলনা কৰি ক'ব পৰা যায় নেকি কি ল'ব পাৰো মানে কি ল'ব পাৰো মোবাইল ল'ব পাৰি গাড়ীও ল'ব পাৰো কিন্তু লোৱা নাই বাৰু ওকে মানে আমি এটো ক'ব পাৰো যে ভাল সোশ্যাল মিডিয়া প্ল্যাটফৰ্মৰ একাউন্ট এটাই আমাক ভাল এটা ৰেভিনিউ জেনাৰেট কৰি দিব পাৰে সো নেক্সট প্ৰশ্নটো হৈছে ফিউচাৰ প্ল্যানিং কি আছে প্ল্যানিং আছে কৈ দিয়া মোৰ ফিউচাৰ প্ল্যানিংটো বেলেগ একচুয়ালি মই ফিল্ম মেকিং কৰো সো মই শিকিছো মুম্বাইৰ পৰা 2 বছৰ কৰিছো তাত তো এতিয়া ফিল্ম মেকিং কৰিম অসমত মই শৰ্ট ফিল্ম এটা কৰি আছো কাম চলি আছে সো শৰ্ট ফিল্ম কিনি জাম্পিং স্পাইডাৰ ষ্টুডিও বেনাৰত থাকিব না এটো প্ৰডাকচনৰ পৰা জেএসএস প্ৰডাকচনৰ পৰা থ্যাংক ইউ সো মই পাৰ্সোনালি হ্যাপি আৰু প্ৰাউড যে ইতিয়া অসমতো আমাৰ তোমালোকৰ নিচিনা চেনেলে এই এনেকুৱা প্লেটফৰ্ম বিলাকৰ সোশ্যাল মিডিয়া প্লেটফৰ্মৰ পৰা এটা ৰেভিনিউ জেনাৰেট কৰিব পাৰিছে কাৰণ আগতে আমি অকল এই প্লেটফৰ্ম বিলাক দেখোহে আমুকে ইমান ঘটিছে বা ইমান ৰেভিনিউ আহিছে বা ইমান স্পন্সৰশ্বিপ পাইছে থ্যাংক ইউ থ্যাংক ইউ সো মাচ যে আমাক এই অকমান সময় দিয়াৰ কাৰণে থ্যাংক ইউ